মানে এটা পকা যদি হলে হয় নহয় তেতিয়া তলটো যেটা উপরে উপরে বনিছে বস্তু তারপর যেটা বেড়া ধরেছে বেড়ার পর আইছে এইফালে পানী লিক হৈ আছে এই পাইপডাল বন্ধ কৰিব লাগিছিল কি ওপৰলৈ যোৱা পানী দলি দলি বুকলে উঠি গৈছে বন্ধ কৰি দিও ওপৰ ভেবৰা নকৰে ইয়াৰ ভেল এটো ভিতৰত পানী থকা কাৰণে পাইপটো নজ্বলিলে এনেকুৱা হয় নহলে পাইপটো জ্বলি গৈছিল চিন্তা জ্বলিলে আধা জ্বলি গ'ল বুজিছেন আধা ধৰিছে আধা দিলে এফাল এফাল মই এটা তিনটা জ্বলি গ'ল এটা নাই গ'ল এটা ভিডিঅ' পালো ন ভিডিঅ' পালো আমি ভালকৈ মাৰি ল'ব এইফালে চাব যিমান বস্তু পৰি আছে মই গৈ আছো আদম ঘৰত আছিল নেকি তেতিয়া ঘৰতে আছো নাজিৰাত বিধ্বংসী অগ্নিকাণ্ড সংঘটিত হ'ল বিশিষ্ট ব্যৱসায়ী ৰমেশ কলিতাৰ বাসগৃহত ওপৰত যি ধৰণৰ ভয়ংকৰ অগ্নিদগ্ধ হ'ল তেখেতৰ যিসমূহ গুদাম আছিলে কাঁহ পিতলৰ সকলো জ্বলি শেষ হৈ গৈছে তিনিটাকৈ ভাড়া ঘৰ ইতিমধ্যে জ্বলি শেষ হৈ গৈছে নাজিৰাৰ হোটেল ভিলাৰ কিনাৰতে বিশিষ্ট ব্যৱসায়ী ৰমেশ কলিতাৰ বাসগৃহ আছিল আৰু বৰ্তমান সময়ত বিধ্বংস জুইয়ে সকলোবোৰ শেষ কৰি নিছে ঘৰত কোনো ভাড়া ঘৰসমূহতো কোনো নাছিলে আৰু তেনে মুহূৰ্ততে জুই কি পৰিস্থিতিত কেনেকৈ জুই লাগিলে হেতু এতিয়ালৈকে গম পোৱা নাই কিন্তু তাৰ পাছতে যিদৰে জুই লাগিলে অগ্নিদগ্ধ হ'ল তাৰ পাছতে ইয়াত থকা দুটাকৈ সিলিন্ডাৰ ব্লাষ্ট হৈ গ'ল সিলিন্ডাৰ ব্লাষ্ট হোৱাৰ ফলত সাদৰ ওপৰত যিকেইটা ঘৰ আছিলে তিনিটাকৈ ভাড়া ঘৰ ইতিমধ্যে জ্বলি শেষ হৈ গৈছে তাৰ সমান্তৰালভাৱে ব্যৱসায়ীৰ তেখেতৰ যিমানখিনি গুদাম আছিলে কাঁহ পিতলৰ যিমান প্ৰায় 30 লক্ষাধিক টকাৰ যিমানসমূহ গুদাম আছিলে সকলোবোৰ জ্বলি শেষ হৈ গৈছে ইতিমধ্যে পৰিয়ালসমূহৰ যিমান নথিপত্ৰ আছিল সকলোবোৰ জ্বলি শেষ হৈ গৈছে একো কাগজ পত্ৰ নাই কোনো সা সৰঞ্জাম নাই সকলোবোৰ অগ্নিদগ্ধ হৈ ইতিমধ্যে শেষ হৈ গৈছে যেহেতু তেওঁ ব্যৱসায় আছিলে যিমানসমূহ গুদাম আছিলে লাখ টকাৰ যিমান তেওঁৰ কাঁহ পিতলৰ বস্তু আছিলে সকলো জ্বলি শেষ হৈ গৈছে
হোটেল ভিলাৰ কিনাৰতে যিটো ব্যৱসায় শ্ৰীমন্ত শংকৰদেৱ মেটেল হাউচৰ যিগৰাকী ব্যৱসায়ী তেখেতৰ বাসগৃহত যিদৰে অগ্নিসংযোগ হ'ল আমি সামগ্ৰিক পৰিৱেশ দেখাই আছোঁ। প্ৰায় 3খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী আহি জুই নুমুৱাবলৈ চেষ্টা কৰাৰ ফলতেই পাছতেই জুইসমূহ অগ্নি নিৰ্বাপন কৰিব পাৰিলে যদিও প্ৰায় 30 লক্ষাধিক টকাৰ লোকচান ইতিমধ্যে হৈছে, সকলোবোৰ জ্বলি শেষ হৈ গৈছে।